লাতনি রুদ্ধ আছে খুঁটি ঋষি উপদেশে হরিলে মায়াবতী শুনিত পুৰক গয়া দেশ দেয়ান তাইল সখীৰ আগত নিয়া কোমল ভেন্তাইল আনিলে কপিয় স্বামী সখী চিত্ৰ লেখি দেখি উষা উঠিলে খনি কোনাপে অনাম স্বপ্নত দেখিলো যিটো সেয়ে সুন্দৰ বৰ ভৈল আনন্দে কবিল তনু প্ৰসন্ন বদনে হৰিঘাট পাঞ্চয়া গমাৰি ৰংগমনে অৰণ প্ৰাণতো অধিক স্নেহে গলে বান্ধি ধৰি বিচিত্ৰ আসনে নিয়া বসাইল সুন্দৰী হৰিষে বকিলা দেৱ পদুন্ন নন্দন উষাৰ মুখ মাত্ৰ শান্ত ঘনে ঘন নারদৰ কৃপাত চিত্ৰলেখাই ভোমোৰা লোক লৈ দ্বাৰকা নগৰী প্ৰৱেশ কৰিলে। এই কৃষ্ণৰ নগৰত প্ৰৱেশ কৰি এই দ্বাৰকা নগৰৰ সৌন্দৰ্য প্ৰথমতে চিত্ৰলেখাক বিমোহিত কৰি পেলালে। তেওঁ কোনোদিন ভাবিব পৰা নাছিল জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ স্বৰূপ এই দ্বাৰকাপুৰী এদিন যে তেওঁ প্ৰৱেশ কৰিব পাৰিব। এই প্ৰৱেশ কৰিয়ে তেওঁ সেই দ্বাৰকাৰ সৌন্দৰ্যত এক প্ৰকাৰ মোহিত হ'ল। তাৰ পিছত আনন্দ মনেৰে যেতিয়া গৈ গৈ অনিৰুদ্ধ কুমাৰৰ শয়ন কক্ষত প্ৰৱেশ কৰিলে আৰু শয়ন কক্ষত প্ৰৱেশ কৰাৰ লগে লগে উষাক আপোনাৰ চিত্ৰলেখাক নতুনকৈ আৰু পৰিচয় কৰিব লগা কোনো কামেই পাতি থকা নাই। কাৰণ তেওঁ নিজেই চিত্ৰশিল্পী, কাৰ কি ৰূপ তেওঁ নিজে অংকন কৰিব পাৰে। অৰ্থাৎ কাৰোবাৰ লগত কোনোদিন দেখা শুনা নহ'লেও চিত্ৰলেখাৰ মনৰ পৰা চকুৰ পৰা কাৰো ৰূপ কেতিয়াও সাৰি নাযায়। গতিকে পদুন্ন যিখন আসনত বা যিখন শয়ন সজ্জাত তেওঁ আনন্দ মনেৰে নিদ্ৰা কৰি আছিল, সেই শয়ন সজ্জাত পদুন্নক দেখাৰ লগে লগে তেওঁ চিনি পায়। আপোনাৰ অনিৰুদ্ধ কুমাৰক দেখা পোৱাৰ লগে লগে তেওঁ চিনি পাই গ'ল আচলতে এইজনৰ কাৰণে তেওঁ ইমান দূৰ এনেদৰে নানা ধৰণৰ কৌশল কৰি আহিব লগা হৈছে। গতিকে মুহূৰ্তৰ ভিতৰতে নাৰদে শিকাই দিয়া অনুসৰি তেওঁৰ কপালত যেতিয়া তিলকটো লগাই দিলে লগে লগে তেওঁ ভোমোৰা হৈ চিত্ৰলেখাৰ পিছে পিছে তেওঁ কৰি আহিবলৈ বাধ্য হ'ল। আৰু এনেদৰে দ্বাৰকা নগৰীৰ কোনো লোকেই
মা চিত্ৰলেখাই তেওঁ হৰণ কৰি শোণিতপুৰ পালে। এই শোণিতপুৰ পোৱাৰ পিছত উষাইটো বৰ আগ্ৰহেৰে ৰৈ আছে, কোন সময়ত আহিব তেওঁৰ সপোন কোঁৱৰ, কোন সময়ত আহিব তেওঁৰ প্ৰাণৰ সখী চিত্ৰলেখা। আৰু এটা সময়ত যেতিয়া অনিৰুদ্ধ কুমাৰক এই ভোমোৰাৰ ৰূপতে উষাৰ কক্ষত যেতিয়া প্ৰৱেশ কৰালে, তাৰ পিছতে যেতিয়া সেই চন্দনৰ তিলকটো মচি দি নিজেও চিত্ৰলেখাৰ ৰূপ ল'লে আৰু ভোমোৰা গুচি অনিৰুদ্ধৰ ৰূপ ল'লে। সেই অনিৰুদ্ধৰ ৰূপটো দেখাৰ লগে লগেই উষাৰ প্ৰাণ চঞ্চল হৈ গ'ল। সপোনত দেখা কোঁৱৰজনক সাক্ষাৎ আজি তেওঁ দেখা পালে আৰু সপোন কোঁৱৰজনৰ লগত বাস্তৱ কোঁৱৰজনৰ ৰূপটো যেতিয়া মিলাই চালে, অকণমানো হিলমিল নাই। ইমান তৈলক্য মোহন এটা ৰূপ লৈ আজি তেওঁৰ সন্মুখত তেওঁৰ স্বামী ৰূপীয়া সেইজন পুৰুষক আজি তেওঁ পাবৰ কাৰণে সক্ষম হৈছে, যাৰ কাৰণত তেওঁ আদৰ সাদৰ কৰি স্বামীক যেনেকৈ সেৱা শুশ্ৰূষা কৰে, সেই ধৰ্ম অটুট ৰাখি তেওঁ সেৱা শুশ্ৰূষা কৰিছে। আৰু সন্মুখতে দিব্য আসনত বহুৱাই বহু সময় উষা আৰু অনিৰুদ্ধই ইজনে সিজনৰ ৰূপ দৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই অনিৰুদ্ধ কুমাৰে যেতিয়া উষাক প্ৰথমবাৰ দেখিছে, তেওঁ ইমানেই বিমোহিত হৈ গৈছে উষাৰ ৰূপত, গতিকে তেওঁ থৰ হৈ চাই আছে। বহু সময় দুয়োৰ মাজত কোনো ধৰণৰ কথা বতৰাৰ বিনিময় হ'ব লগা এক পৰিৱেশ নাই। মনেৰে সৈতে যেন দুয়োৰ মাজত কথা পাতি আছে, আত্মাৰ সৈতে যেন তেওঁলোকৰ মিলন ঘটি আছে, কিন্তু বাহ্যিকত বহু সময় ধৰি কাৰো মুখত মাতটো নাই। কেৱল আনন্দ মনেৰে ইজনে সিজনে চাই যে প্ৰেম আৰু ৰোমাঞ্চত তেওঁলোক আপ্লুত হৈ আছে। এনেকুৱা এক পৰিৱেশ আজি এই উষাৰ যি অন্তেশ্বৰত আজি এনেদৰে এক মহা পৰ্ব চলি আছে। কৃষ্ণ প্ৰাণটো অধিক স্নেহে গলে বান্ধি ধৰি, বিচিত্ৰ আসনে নিয়া বহাইলা সুন্দৰী, হৰিষে বখিলা দেৱ পদু মনন্দন, উষাৰ মুখ মাত্ৰ শান্ত ঘনে ঘন, এৰামে প্ৰথম বয়স উষা তৈলক্য মোহিনী, জাতিত পদ্মিনী সতী দুটি লক্ষ্মী জনী, জানে ৰতি ৰংগজত চতুষ্ষষ্ঠী কলা, তাৰ ৰূপ দেখি অনিৰুদ্ধ মোহ ভৈলা, ৰাম ধুৱাইলা চৰণ পদ্ম, উষাই আপুনি পদ্য ৰক্ষ মধুপৰ্ক দিলা ৱাসমণি, দিব্যগন্ধ ধূপ দীপ পুষ্প যে চন্দন, দিলা দিব্য বিভূষণ অমূল্য ৰতন, দিব্য পঞ্চবিতে সতী কৰাইলা ভোজন, দিলা নানাবিধ মধু পান উপায়ন, কপুৰ তামোল সাজি দেন্ত ঘনে ঘন, মাতন্ত শুশ্ৰূষা কৰি মধুৰ বচনে,
তোমাক চাহিতে ডাকি কোনো নুহে যোগ্য, তথাপিও নাইনো প্ৰভু প্ৰাণৰ উদ্যোগ। আৰানাই দুখ সমি মুখলৈও দাসী কৰি, তোমাকে চিন্তি প্ৰভু আছো প্ৰাণ ধৰি। বুলিলন্ত উষাৰো অনেক কাকুতি, সংক্ষেপ পদত কত কহিব সম্পত্তি। ইয়াৰ পিছত কি হ'ল চাওঁ। উষা আৰু অনিৰুদ্ধ মুখামুখি হৈ এজনে সিজনক বহুত সময় ধৰি থৰ হৈ চাই আছে। তাৰপিছত নিৰৱতা ভংগ কৰি উষা কুমাৰী আগুৱাই যাব লগা হ'ল। আগুৱাই গৈ তেওঁৰ চৰণত শৰণ লৈ তেওঁৰ ওচৰতে নিবেদন কৰিছে, হে প্ৰভু, হে স্বামী, তুমি আজি মোক সপোনতে দেখাই দি মোক তুমি যেনেকৈ মোহিত কৰিলা, আৰু সপোনতে দেখি মই তোমাক স্বামী হিচাপে মই বৰ্ণন কৰিলোঁ। আৰু সেই সপোনৰ স্বামীজনক প্ৰাণৰ সখী চিত্ৰলেখাৰ জৰিয়তে আজি মই তোমাক বাস্তৱতে পালোঁ। গতিকে হে প্ৰভু, মই যেতিয়া জানিলোঁ তুমি মাধৱৰ নাতি, এই কথাটো শুনি মোৰ নিজকে ইমান লজ্জিত হৈছে, মই নিজকে শংকিত হৈছোঁ। ক'ত আছে জগতৰ প্ৰতি মাধৱ, তাৰে নাতি, আৰু ক'ত মই সাধাৰণ এগৰাকী নাৰী। মই যিটো বাঞ্ছা কৰিলোঁ মনেৰে সৈতে, বামনৰ সৈতে চন্দ্ৰক হাত মেলাই দৰে হৈছে। কিন্তু হে প্ৰভু, তুমি যে মোৰ সখীৰ লগত তুমি গুচি আহিলা মোৰ কথাৰ কাৰণে, মোৰ কাৰণে, গতিকে মই আজি তোমাৰ চৰণত পৰি সেৱা জনাইছোঁ। তুমি যে মোক চৰণৰ দাসী কৰি মোক গ্ৰহণ কৰা। তোমাৰ কাৰণতে মই কোনোমতে প্ৰাণটো লৈ আছোঁ, কাৰণ তোমাক নেদেখিলে মই কেতিয়াও শান্তিত নাথাকিম। গতিকে এইটো কাৰণেই মই প্ৰথমতে প্ৰাণটো লৈ তোমাক দৰ্শনৰ অভিলাষ কৰি আছিলোঁ, আৰু আজি আনৰ সখী চিত্ৰলেখাৰ কাৰণতে মই আজি তোমাক মোৰ ওচৰতে মই লাভ কৰিলোঁ। গতিকে আজিৰ পৰা তুমি মোক চৰণৰ দাসী কৰি যে মোক গ্ৰহণ কৰা। ঠিক এনেদৰে ভক্তি ভাৱেৰে আজি স্বামী বুলি নহয়, ঈশ্বৰ বুলি, ভগৱন্ত বুলি, প্ৰভু বুলি মহাভক্তি ভাৱেৰে আজি সেই উষাই অনিৰুদ্ধৰ ওচৰত এনেকৈ তেওঁ পদচৰণ সেৱা কৰি তেওঁ মনৰ যিটো অভীষ্ট সাধনৰ এই সমস্ত বতৰাটো তেওঁ প্ৰদান কৰিছে। ইয়াৰ পিছত অনিৰুদ্ধ কুমাৰে চিত্ৰলেখাক আপোনাৰ উষাক পৰীক্ষা কৰিব পাৰেনে বাৰু? স্বৰূপতে অনিৰুদ্ধ কুমাৰে জানে যে তেওঁ যে কলৈ আহিছে, কিয় আহিছে। যিটো সপোন আজি উষাই দেখিছিল, একেটা সপোনকে সেই অনিৰুদ্ধও নিশ্চয় তেওঁ সেই সপোনতে সপোন কৰি উষাক তেওঁ দেখা পাইছিল। ভগৱানে তেওঁৰ চিত্ৰত সেই ছবিটো আঁকি থৈ দি আছে, কাৰণ অনিৰুদ্ধ হৈছে ঈশ্বৰৰ এক অংশ অৱতাৰ। গতিকে এই সূত্ৰে উষাকো তেওঁ আগৰে পৰাই চিনি পাইছিল, বুজি পাইছিল, জানিছিল, কিন্তু তেওঁ কাকো ক'ব পৰা নাছিল। ক'ব পৰা পৰিৱেশটো আজি সপোনৰ জৰিয়তে, স্বপ্নৰ জৰিয়তে
নহ'লে উষাই চিত্ৰলেখাই যেতিয়া তেওঁৰ ওচৰলৈ গৈছিল, তেওঁ অজ্ঞান হৈ অচেতন হৈ নিৰ্ধাৰিত হৈ থকা ৰূপটোৱে দেখুৱাইছিল। আচলতে অনিৰুদ্ধই সমস্ত কথা জানে, বুজে, ক'ত কি হৈ আছে। অন্তৰাত্মাই কৈ আছে যে শুভ বতৰা নিশ্চয় যিকোনো সময়তে আহিব। সেই অনুসৰি যেতিয়া ভোমোৰাৰ ৰূপত যেতিয়া চিত্ৰলেখাৰ প্ৰৱেশ ঘটিল আৰু তেওঁ চিত্ৰলেখাৰ পিছে পিছে দৌৰিবলৈ কাৰণে তেওঁ মনস্থ কৰিলে। নহ'লে তেওঁ যদি ইচ্ছা নথাকিলেহেঁতেন চিত্ৰলেখাৰ মায়াক ভেদ কৰি তেওঁৰ আচল ৰূপটো তেওঁ নিশ্চয় গম পাই গ'লহেঁতেন। গতিকে সেইকাৰণে কোনেও গম নোপোৱাকৈ প্ৰকৃতপক্ষে অনিৰুদ্ধ যেনেকৈ কৃষ্ণই কোনেও গম নোপোৱাকৈ দ্বাৰকাৰ পৰা ৰুক্মিণীৰ ওচৰলৈকে আহিব লগা হ'ল, তদ্ৰূপ অনিৰুদ্ধ কুমাৰেও কোনেও গম নোপোৱাকৈ চিত্ৰলেখাৰ লগে লগে তেওঁ আহিব লগা হ'ল। এয়াই হৈছে ভগৱতৰ লীলা। আহক ইয়াৰ পিছত উষা আৰু অনিৰুদ্ধৰ মনৰ ভাৱৰ যি বিনিময়, তাৰ পিছত যিটো এটা সম্বন্ধ কৰিবলৈ গৈ আছে, আমি পুনৰ পদৰ মাজে এটা বিচাৰিবলৈ যত্ন কৰোঁ। উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ। এহিমতে কুমাৰ শিৱৰ বালা, আপুনি বৰিলা শিৰে দিয়া পুষ্পমালা, প্ৰণামিলা জানো পাৰি স্বামী ভৈল বুলি, অনিৰুদ্ধ আশ্বাসী ধৰিয় হাত মেলি, কোলা ব্যৱসায়া মুখে দিলন্ত চুম্বন, শুনা প্ৰাণেশ্বৰী উষা ভৈলো তুষ্ট মন, তোৰ ভকতি বৈশ কৰিল আমাক, কোনখতে তোকতে যি যাইব দ্বাৰকাক, এই মতে ভৈল দুয়ো গন্ধৰ্ব বিবাহ, চিত্ৰলেখী সখীজত সবাৰ উৎসাহ, দুখেও দেখিতে নজনে, হেন নিৰঞ্জন পুৰে থাকে কন্যাগণে, পৰমে পৰন্ত সুৰতি ৰতি উষা সমন্বিত, অভিনৱ স্নেহ বাঢ়ি যাই নিতে নিত, গুপ্ত ৰূপে থাকন্তনো লান্ত মুহূৰ্তে মনসাৰন্ত উষাৰ ওচৰ, উষাৰ কিৰাত আতি চিত্ত মল্লীন, নজানন্ত মনে আছে কতদিন, উষাই সহিতে কতো থাকে পাখা খেলি, কোলে ধৰি আঁকুৱালি থাকে কতো এলি, ওৰালে উষা কমা তন্ত কতো আইষ বুলি, দেখি
সখী গণে বেহি থাকে খলি নাহিলা তো কাজ হবে তেজিলন্ত ভয় সিংহারত ভুল করিলাম ইমান সুন্দৰ বিৱৰণ দিছে এতিয়া উশাহ অনিলৰ মাজত মনৰ মিল হ'ল চকুৰ মিল হ'ল তাৰপিছত মনৰ যিটো অভিলাষ আহি ইজনে সিজনৰ সংগ ত্যাগ কৰিব নোৱাৰা এক মহা যেতিয়া আকৰ্ষণ আহিল আৰু লগে লগে সেই গোপনে গোপনে উশাৰ সখীসকলক সাক্ষী কৰিয়েই গন্ধৰ্ব বিবাহৰ জৰিয়তে তেওঁলোকৰ মাজত স্বামী আৰু ভাৰ্যাৰ যিটো সম্বন্ধ সেই সম্বন্ধটো বিধিমতে সমাপন হ'ল এই গন্ধৰ্ব বিবাহৰ পিছত এতিয়া উষা আৰু অনিৰুদ্ধৰ মাজত যি এক ৰোমাঞ্চকৰ যি কামনাৰ যি লীলা সেই লীলা চলি আছে এতিয়া গোপনে গোপনে এই লীলাবিলাক চলিছে যদিও ৰাজপ্ৰসাদৰ অন্যসকলে কেতিয়াও গম পোৱা নাই কাৰণ সেই বান ৰজাৰ সময়ত যি এটা নীতি আৰু নিয়ম কন্যাসকলক সদায় নগৰৰ এটা নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ কৰাই বাহিৰৰ লৌকিক সমাজৰ পৰা তেওঁলোকক আঁতৰত ৰাখে গতিকে তেওঁলোকৰ সহজতে বাহিৰৰ কোনো শক্তিয়ে যেন যোগাযোগ কৰিব নোৱাৰে সুৰক্ষিতভাৱে তেওঁলোকক ৰাখিবৰ কাৰণে এনেকুৱা এটা বিধি আছে নীতি আছে সেই নীতিৰ আলমত সেই কন্যাসকলৰ ভিতৰত কেনেকে কোনে কি ৰূপত থাকে বা তাত কি চলে বাহিৰত সেই সম্বন্ধে সহজতে কেতিয়াও প্ৰচাৰ নহয় আজি একমাত্ৰ পুৰুষৰূপৰ অনিৰুদ্ধ কুমাৰ সেই কন্যাশালত তেওঁ প্ৰৱেশ কৰিলে যেনেকেই নহওক আৰু সকলোৰে মাজত এই বিষয়টো জনাজাত হৈছে আৰু সেই কন্যাসকল বা উষাৰ সখীসকলৰ সাক্ষীৰে উষা আৰু অনিৰুদ্ধৰ বিবাহ সম্পন্ন হ'ল আৰু দুয়োৰ মাজত বহু দিনলৈকে কিমান দিন পাৰ হৈ গৈছে নিজে নিজে ক'ব নোৱাৰে আৰু এনেকুৱা এটা অৱস্থাৰ মাজেৰে যে গোপনে গোপনে তেওঁলোকৰ স্বামী আৰু স্ত্ৰীৰ যিটো সম্বন্ধ সেই সম্বন্ধও চলি আছে প্ৰেমৰ সেই আনন্দময় লীলাও চলি আছে আৰু এনেদৰে সময়বিলাক পাৰ হৈ যোৱাৰ অনুভৱটো ইজনে সিজনে কৰিব লগা হোৱা নাই কিন্তু চাকচোন প্ৰভু ভগৱন্ত দ্বাৰকাপতি কৃষ্ণই কি নাজানে যিদিনাখন অনিৰুদ্ধ কুমাৰ দ্বাৰকাৰ পৰা নাইকিয়া হ'লৰ দৰে হ'ল পিছদিনাখনটো ৰাতিপুৱাই গম পাই গৈছে সকলোৱে যে সকলো আছে অনিৰুদ্ধ নাই কিন্তু তথাপিও কৃষ্ণই সকলো জানিও নজনাৰ ভাও ধৰি ৰৈ আছে কিয় ৰৈ আছে যে যিটো হ'ব লগা ঘটনা সেইটো ঘটিল তাৰ কাৰণে এটা তেওঁ সময় দিছে আৰু বাস্তৱতে ৰুক্মিণীকে আদি কৰি অন্যান্য দ্বাৰকাৰ নগৰৰ সমস্ত নৰ নাৰীসকলৰ মনত নানান ধৰণৰ সমস্যাবিলাক আহি যোৱাত মানে অনিৰুদ্ধ কুমাৰ নোহোৱা হোৱাটো এতিয়া তেওঁলোকে বিচাৰি বিচাৰি হাইৰাণ হৈছে কিন্তু তাৰ সঠিক সংকেতটো কোনেও পোৱা নাই আৰু এই সময়ত নাৰদে গৈতো আচলতে খবৰটো দিব লাগিছিল কিন্তু নাৰদে খবৰটো দিয়াত বিলম্ব কৰিছে কিয় কৰিছে কৃষ্ণৰ আদেশ নাই
কৃষ্ণৰ অনুমতি নাই কাৰণে নাৰদে বিলম্ব কৰিছে। আৰু এনেকৈ এটা পৰ্যায়লৈ গৈ গৈ নিৰ্দিষ্ট সময় যেতিয়া আহি পৰিব, তেতিয়াহে কৃষ্ণই কি কৰিব লাগে তাৰ বিষয়ে তেতিয়াহে চিন্তা কৰিব। যি কি নহওক, এতিয়ালৈকে দ্বাৰকাটো গম পোৱা নাই অনিৰুদ্ধ ক'ত গৈছে, আৰু শোণিতপুৰতো একো কোনেও বাহিৰত গম পোৱা নাই যে আচলতে কন্যাসকলৰ মাজত উষাৰ লগত যে এনেদৰে অনিৰুদ্ধ নগৰৰ দ্বাৰকাৰ পৰা কোনোবা এজন আহি গোপনে গোপনে প্ৰৱেশ কৰি ৰাজ নিয়মৰ উলংঘা কৰি আছে, এই কথাটো কিন্তু কোনেও গম পোৱা নাই। কিন্তু কিমান দিনলৈ গম নোপোৱাকৈ থাকিব? এদিন নিশ্চয় সেই বাতৰিটো বানৰজাই বা মুখাৰ পিতৃয়ে নোপোৱাকৈ নাথাকিব। কিন্তু বাতৰিটো পোৱাৰ পিছত কি অৱস্থা হ'ব? পিতৃ মাতৃৰ সন্মতি অবিহনে এগৰাকী কন্যাই কোনোবা অচিন কোনোবা এজন যুৱকৰ লগত যদি এনেদৰে গোপন যদি হলিগলি হয়, ধৰা পৰাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু তাক লৈ উষা আৰু অনিৰুদ্ধৰ অকণমানো ভয় আৰু শংকা অহা নাই। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ৰহস্য। কৃষ্ণ ৰখীয়াসকলৰ দ্বাৰা উষাৰ দেহত শৃংগাৰ চিহ্ন পেলাল। উষাই হৰিল চিত্ত মন তন ভৰিল, এই মতে অনেক বহ বহি গইল। উষাৰ গুচিল পূৰ্ব লাজ ভাব, শৃংগাৰ চিহ্ন হবে উষা দেখিয়া হবে চাহে এক মনে, এদিনা তপৰি
সর্বজনে কুশল কুম বহি যায় মুকুটা কান চলি ফাটি আছে ঠাই ঠাই সঘনে ফুলকে সোপান লুটাই ধাই এহিমতে শৃংগাৰৰ লক্ষণ যতে নপাৰন্ত একো মনে উশা ঢাকিবা বস্তে গাঁও ঢাকি দেবে পুরন্ত সুন্দরী তথাপি লক্ষিল বীর গণে হেতু কৰি এটা উশাহ অনিৰুদ্ধৰ ভাগত এক গোপনীয়া এতিয়া লাহে লাহে সৰ্বজন মিলিত এটা ৰূপলৈকে যে প্ৰসাৰিত হ'বলৈ গৈ আছে। স্বাভাৱিকতে এগৰাকী নাৰী বা ছোৱালী বা যুৱতী যেনেকুৱা স্বাভাৱিক যিটো লজ্জাবোৰ থাকে, সংকোচবোৰ থাকে, পুৰুষৰ আগত নিজৰ দেহটোক সদায় পৰা তুলিবৰ কাৰণে যত্ন কৰিলেও সদায় পুৰুষৰ আগত এক লজ্জাবোৰ এগৰাকী যুৱতী বা নাৰীয়ে সদায় সেই লজ্জাবোধক তেওঁ সদায় অলংকাৰ হিচাপে ধাৰণ কৰি থাকে। কিন্তু যেতিয়া লাহে লাহে কামনা আৰু বৈবাহিক সম্বন্ধবিলাকে এটা গতি লয় তেতিয়া সেই লজ্জাবোধ লাহে লাহে নাইকিয়া হৈ যায়। আজি ঠিক তেনেদৰে উশা আৰু অনিৰুদ্ধৰ মাজত এক মহাশৃংগাৰ ৰসৰ যি এক মহালীলা তেওঁলোকৰ মাজত চলিছে। লাহে লাহে লাজ কাজ নোহোৱাকৈ তেওঁলোকৰ লক্ষণত সেই সমস্তবিলাক ফুটি উঠিছে আৰু সেই লক্ষণবিলাকৰ কাৰণত এতিয়া নিজক নিজেও লজ্জাবোধ নকৰা এটা পৰিৱেশ আহিছে। আৰু এনেদৰে চঞ্চলমতীৰ যিটো ভাৱনা উশাৰ দেহত যেতিয়া লক্ষণ আহিছে আৰু ৰখীয়া পৰিয়াল সকলো লাহে লাহে সেইবিলাক প্ৰত্যক্ষ কৰি ভাবিব লগা হৈছে কিবা নহয় কিবা এটা জৰুৰ চলি আছে। আৰু সেইকাৰণে তেওঁলোকে অনুসন্ধান কৰি কৰি গম পাই গ'ল যে সঁচাকৈ সুন্দৰ সুঠাম এক তৈলুক মোহন মূৰ্তিৰে অসীম কোনোবা এটা যুৱক আজি উশাৰ লগত গোপনে অভিসাৰত তেওঁলোকে লিপ্ত হৈ আছে। দুয়োলৈ এতিয়া আপোন পাহৰ হৈ আছে। ঠিক এনেকুৱা ভাৱনাবিলাক ৰখীয়া পৰিয়ালসকলেও যেতিয়া দেখিছে বুজিছে এতিয়া সেই ৰখীয়া পৰিয়ালবিলাকে সকলো কথা জানি বুজি গোপন কৰি ৰাখিব নে ৰজাৰ আগত ব্যক্ত কৰিব। তেওঁলোকে ৰাজ কৰ্মচাৰী হিচাপে সমস্ত বতৰাবিলাক ৰজাক নিশ্চয় জনাব লাগিব। গতিকে ইমান দিনে যে গোপন হৈ আহিল এতিয়া আৰু গোপন হৈ থকাৰ সময় নাই। যেন উশাই প্ৰকাৰণতে সেইটোকে কৰিবলৈ কাৰণে তেওঁ মনস্থ কৰিছে। ইমান দিনে গোপনে গোপনে তেওঁলোকৰ মাজত এই লীলাটো চলিলে, কিন্তু এই গোপন লীলাটো কেতিয়াও সদায় গোপন হৈ থকাটো নিবিচাৰে কাৰণে ভাবে ভংগীয়ে খোজে কাটলে চলন ফুৰণত সেই পৰিচয়টো দিবলৈ প্ৰযত্ন কৰিছে। কোনোবাই দেখে যদি দেখক, জানে যদি জানক, বুজে যদি বুজক, তাৰপিছত যি হয় হ'ব। ঠিক এনেকুৱা এটা ব্যৱস্থাৰে বানৰজা বা উশাৰ পিতৃৰ দৃষ্টিত এই সমস্ত
অপৰাধবিলাক যেন ধৰা পৰে, তাৰ কাৰণে তেওঁলোকৰ আচৰণে এনেকুৱা এটা গতি লৈ আছে। কৃষ্ণ কৃষ্ণ। ৰখীয়াসমূহৰ দ্বাৰা বানক ৰখাৰ কলদুখনৰ বাৰ্তাদান। নিশ্চয় জানিলো ভৈল জল দুখী নিৰ্পতিক ভয়ে সবে গলে কত ৰখি নকহিলে আমাক কা হিবে ৰাজা বান এহি গুণী খবে খনে দিলা জান শুনিও ৰাজা কথা তজু দুহিতাৰ লখিলো ভৈল কুলশিলিংকাৰ কুল বাপুৰুষয়াখি আছে তান ঠাই সিংগাৰৰ সদাচৰি দেখি সৰ্বগাৱে অন্তে সপুৰত থাকে তোমাৰ কুমাৰী গৰম বাজি আমি সবে থাকো ৰক্ষা কৰি হনে কোন যাও চাৰি থাকো সততে নজানো পুৰুষয়াখি পখিল কি মতে পুৰুষ দেখিবে যাক নপাৱে কেবলে তাতে আহি কিমতে পখিল মায়া বলে ভাল মতে লক্ষীয়া তাক কহিলো আমি হেন জানি যেন জুৱাই কৰিও তুমি কথা শুনিয়া থিত ভৈল বান মহালাজে কিছু দি লেখ ধান জীৱ দুখন শুনি
ঊৰ্ধে মত ভৈল মহাবেগে উষাৰয়ন দেশ পুৰে গৈল। এতিয়া উষাৰ যিটো কাঞ্চনচৰ যিটো লক্ষণ, এই লক্ষণত এতিয়া ৰখীয়াসকলে দেখি তেওঁলোকে বুজিল যে নিশ্চয় কিবা নহয় কিবা এটা ঘটনা ঘটিল, নীতি বিৰুদ্ধ কিবা এটা কৰ্ম হৈ গ'ল, যাৰ ফলত তেওঁলোকে প্ৰত্যক্ষ কৰিল গোটেই কথাখিনি তেওঁলোকে গম পাই গ'ল যে অচিন কোনোবা এজন পুৰুষৰ লগত উষাৰ গোপন হৈ গ'ল। আজি কিমান দিনৰ পৰা হৈছে এই কথাটো তেওঁলোকে উমান পোৱা নাই, কাৰণ নিষিদ্ধ অঞ্চল পুৰুষৰ কাৰণে কন্যাসকলৰ মুখ দেখাৰ কোনো উপায় নাই, আৰু ৰখীয়া পৰিয়ালসকলে চাৰিওফালে অত্যন্ত প্ৰহৰীৰ ৰূপত তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে। কিন্তু তাৰ মাজতে কেনেকৈ কোনেও গম নোপোৱাকৈ এজন অচিন পুৰুষ গৈ সি নাৰীসকলৰ মাজত কন্যাসকলৰ মাজত প্ৰৱেশ কৰিব ক'ব নোৱাৰে। এতিয়া যি দেখিছে, যিটো বুজিছে, এতিয়া এই বিষয়টো তেওঁলোকে ৰজাক ক'ব লাগিব। যদি বাহিৰত যদি কোনোবা এজন পুৰুষে বলপূৰ্বকভাৱে কন্যাশালত প্ৰৱেশ কৰাহেঁতেন, ৰখীয়া পৰিয়ালসকলে তেওঁলোকক বাধা দিলেহেঁতেন। কিন্তু এতিয়া কন্যাশালৰ ভিতৰত কিবা এটা ঘটি আছে, ৰখীয়াসকলেও গৈ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এয়া তেওঁলোকৰ যিটো বিধিৰ যিটো ব্যৱস্থা, সেই অনুসৰি তেওঁলোকৰ সেইটো অধিকাৰ নাই। গতিকে তেওঁলোকে ভয়ে যদি আহি বানৰজাৰ আগত তেওঁলোকে গোটেইখিনি ব্যক্ত কৰি দিলে যে ক'ৰ অচিন এটা ল'ৰাৰ লগত আজি তোমাৰ কন্যা উষাই গোপন অভিশাপত লিপ্ত হোৱাৰ সমস্ত লক্ষণ আমি দেখা পাইছোঁ। গতিকে আমি ক'ব নোৱাৰোঁ কেনেকৈ তেওঁ সোমালে, কাৰণ ইমান আমি অত্যন্ত প্ৰহৰীৰ ওপৰত সুৰক্ষা দি আছোঁ, পোক পৰুৱা এটাও প্ৰৱেশ কৰিব নোৱাৰে, অথচ এজন পুৰুষ কেনেকৈ প্ৰৱেশ কৰি ক'ব নোৱাৰে। গতিকে এই ঘটনাটো আজি তেওঁলোকে আহি যেতিয়া বানৰজাৰ আগত কৰি দিলে, এই কথাটো শুনাৰ লগে লগে বানে লাজত তলমূল কৰিবলৈ বাধ্য হ'ল। কাৰণ ৰজাই যি নিয়ম পাতে, সেই নিয়ম এতিয়া নিজৰ ছোৱালীয়ে উলংঘা কৰিবলৈ গৈ আছে। পিতৃ মাতৃ সমাজত নজনাকৈ গোপনে কোনোবা পুৰুষৰ লগত যুৱকৰ লগত এনেদৰে সম্বন্ধ কৰাটো কিমান এক কলংকৰ কথা, তাতে ৰজাৰ জীয়ৰী। গতিকে তেওঁ লাজত এতিয়া মূৰ ধৰিব নোৱাৰা হ'ল, আৰু পিছত তেওঁৰ খঙত এক প্ৰকাৰ ধৈৰ্য যে তেওঁ হেৰাই গ'ল। গতিকে প্ৰকৃততে কি হৈছে সমস্ত কথাখিনি জানিবৰ কাৰণে নিজেই উধাটো খাই সেই কন্যাশালত তেওঁ প্ৰৱেশ কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে। এয়াই হৈছে ভালে কবিতা বাৰু যিখিনি সমস্ত আৰু কবিৰ উপদেশৰ আৰু কেইটামান পদৰ পিছতে এটা আছে কৰিব। এইখিনিতে আমি আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ। আমাৰ মাজত শ্ৰীমন্তমণি বৰদলৈ প্ৰভুজন আছে, আমি তেখেতক সাজু হ'বৰ কাৰণে আমি আহ্বান জনাই আমি কবিৰ উপদেশলৈকে আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। এটা কথা শুনক, বেয়া নাপাব। হয়, এই ইমান যি তেওঁলোকৰ হোৱাৰ পিছত কোনো এজনে নাজানিলে ভগৱানৰ ঘৰটো ভগৱন্তই জানি বা আপুনি কৈয়ে গৈছে, কিন্তু মই কথাটো সুধিছোঁ, বেয়া নাপাব। হয়, আমাৰ বুজিবা কাৰণে আমি সোধা হৈছিল। হয়, কওকচোন। আৰু বালিকা ঘৰটো ইমান দিনে ৰখীয়াই যি সখীয়াহঁতক দি থৈছিল,
এই সখীয়েনো নাজানিছিলনে বাৰু? কৃষ্ণ বঢ়িয়া বঢ়িয়া ভাল। এতিয়া গুৰু হ'ব বেয়া নাপাব। এতিয়া ভিতৰৰ কন্যাশালৰ ভিতৰত কি হৈ আছে তেওঁলোকে নজনাকৈ থকা নাই। এই যে গন্ধৰ্ব বিবাহখন পাতিলে কাক সাক্ষী কৰি পাতিছে? সখীসকলক সাক্ষী কৰি পাতিছে। আৰু এটা কথা আপোনালোকে জানিব, কন্যাসকলৰ এটা ডাঙৰ এটা তেওঁলোকৰ গুণ আছে। নিজৰ নিজৰ ভিতৰতে গোপন কথাবিলাক আলোচনা কৰি কৰি নিজৰ ভিতৰতে সমস্ত কথাবিলাক ৰাখি থৈ বাহিৰত প্ৰকাশ কৰিবলৈ তেওঁলোকে ইচ্ছা নকৰে। গতিকে ভিতৰত কি হৈ আছে সকলোৱে জানে, চিত্ৰৰেখাই জানে, যেতিয়া বাকীসকলে নজনাকৈ থকা নাই। কিন্তু তেওঁলোকে কাকো কোনো কাৰণতে কথাটো বাহিৰত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰা নাই। গতিকে যিমান দিনলৈকে যি হয় হৈ থাকক, গোপন কথা সদায় গোপনে ৰাখিবৰ কাৰণে তেওঁলোকে বিচাৰি থাকে। গতিকে এইকাৰণে আজি যে বিধিগতভাৱে যিখন বিবাহ হ'ল বুলি ভাগৱতে কৈছে, কাক কেনেদৰে বিবাহ হৈছে? সাক্ষী স্বৰূপত সেই সখীগণক লৈয়েতো বিবাহখন গন্ধৰ্বৰ বিবাহ ৰূপত তেওঁলোকৰ মাজত এটা সম্বন্ধ কৰি দিছে। সম্বন্ধ কৰি দিয়াৰ কাৰণেই সখীসকলে উশাহ এৰি দিছে এজন কুমাৰৰ লগত এজন যুৱকৰ লগত গোপন এক সম্বন্ধ কৰিবৰ কাৰণে। নজনা ক্ষেত্ৰতো কেতিয়াও আপোনাক এৰি নিদিয়ে, দিব জানো? নিদিয়ে। গতিকে এইটো কথা ভালকৈ জানে তেওঁলোকে, কাৰণ উশাৰ পৰা জানিলে আৰু অনিৰুদ্ধৰ পৰা জানিলে যে তেওঁলোকে এতিয়া কাৰ লগত লীলা কৰিছে, যে কৃষ্ণৰ বংশৰ লগত লীলা কৰিছে। কৃষ্ণ হৈছে জগতৰ ঈশ্বৰ। ঈশ্বৰৰ লগত সম্বন্ধ কৰা, লীলা কৰা, এতিয়া ভয় শংকা কৰিব লগা তেওঁলোকৰ একোৱেই নাই। কাৰণ তেওঁলোকে জানে যে কৃষ্ণ যেতিয়া জগতৰ ঈশ্বৰ, তেওঁৰ নাতিৰ কাৰণে তেওঁ যি কৰিব, আমি তেওঁৰ নাতিৰ কাৰণে আমি যি কৰিব লাগে সেইখিনি কৰিলে কেতিয়াও কৃষ্ণই আমাক বেয়া নাপায়। এইটো হ'ল তেওঁলোকৰ মনৰ সাহস। আৰু সেই সাহসতে বানৰ প্ৰতিও তেওঁলোকৰ অকণমান ভয় নাই, ভীত নাই। আৰু এটা কথা কৃষ্ণ আমাৰো আমি এতিয়া এই শাস্ত্ৰত যিখিনি কথা কৈছে, এইখিনি আমি আমাৰ ভিতৰত প্ৰভুক জানিবৰ কাৰণে আমাক যে কথাটো কৈছিল, আমি ঈশ্বৰ জানি বা লগীয়া আমি কেনেকৈ তেওঁক ভজিব পাৰিম, এইখিনি আমি শুনি আমি যদি ধ্যান কৰি পেলাই তেওঁক হৃদয়ত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সামৰ্থ্য হ'ব। যদি নোৱাৰোঁ, এই যেনেকৈ অধিক বা হেৰিয়ে আনিছিল, আনি পেলাইও তেওঁলোকৰ সাংসদ হ'ব। আমাৰ নসকলোহে আমাক বুজাই আছে। আমি যদি এইটো জ্ঞান নলওঁ, এই যিমানে শাস্ত্ৰ নুশুনো আৰু যিমানে যি নকৰোঁ, যদি হৃদয়ত যদি আমি ঈশ্বৰ যদি পৰিচয় হ'ব নোৱাৰিম, আমাৰ কাম নহয়। কৃষ্ণ গুৰু সংস্থন এতিয়া উপদেশত সুন্দৰভাৱে এই বিষয়ে অকণমান অনুকিয়াই যাব, কিন্তু তাৰ লগতে আপোনাৰ মানে বিষয়বস্তুৰ লগতে আমি সংগত কৰি কওঁ যে ভগৱন্তে আমাৰ এই মায়াময় জীৱসকলক, নৰসকলক সদায় তেওঁ ইংগিত দি আছে যে মই মোৰ অংশস্বৰূপে কিবা কিবি মই তোমালোকৰ ওচৰলৈ পঠিয়াইছোঁ, সযতনে যদি তোমালোকে চিনি পাই যদি ব্যৱহাৰ কৰিব পাৰা তেতিয়াহ'লে মোক পাবা। এতিয়া ভগৱানৰ অংশস্বৰূপে তেওঁ পৰমাত্মা ৰূপে তেওঁতো আমাৰ হৃদয়তে আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, চিত, বুদ্ধি, অহংকাৰকে আদি কৰি যিমান কেইটা পৰমাৰ্থিক শক্তি আমাক দেহৰ ভিতৰত আমাক প্ৰদান কৰিছে, সেইখিনিক যদি আমি যেনেকৈ আজি উশাই অনিৰুদ্ধক যেনেকৈ আদৰ সাদৰ কৰি তেওঁক গ্ৰহণ কৰিছে, তৎক্ষত প্ৰভু ভগৱন্তৰ দয়াৰ ৰূপত, ক্ষমাৰ ৰূপত আৰু ধৈৰ্য, শৌৰ্য ইত্যাদি ইত্যাদি যিমানবিলাক
অনিৰুদ্ধৰূপী মহাশক্তিবিলাকক আমাৰ দেহৰ ভিতৰত আমাক প্ৰদান কৰি থৈছে। অৰ্থাৎ মায়াময় এইটো দেহ শোণিতপুৰত আজি বান ৰজাই যেনেকৈ এক অগ্নিগড় সাজি আজি উষাৰূপী নাৰীসকলক বন্দী কৰি দিছে, তদ্ৰূপ আমাৰ দেহটোৱে হৈছে অগ্নিগড়। সেই অগ্নিগড় ৰূপী এই দেহত আমাৰ জীৱাত্মাকে আদি কৰি মহানাত্মাকে আদি কৰি ৩৩ কোটি দেৱতাকে ২৪টা মহাতত্ত্বক আজি সেই অগ্নিগড় ৰূপী দেহটোৰ মাজতে সুমুৱাই থৈ আমাৰ মাজেৰে এতিয়া লীলা কৰি আছে। তাৰ মাজেৰে প্ৰভু ভগৱন্তৰ প্ৰতিনিধি স্বৰূপে অনিৰুদ্ধ ৰূপী আমাৰ মন, সত্তা, জ্ঞান, বুদ্ধি, চিত্ত এই সমস্তখিনি প্ৰদান কৰিছে। সেইখিনিক যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ, ঈশ্বৰৰ কৃপা নিশ্চয় পাম। আজি অনিৰুদ্ধৰ কাৰণে উষানগৰীৰ নাৰীসকলৰ পৰম সৌভাগ্য হৈছে। এদিন তেওঁলোকে কৃষ্ণৰ দৰ্শন নিশ্চয় পাব। এই বাঞ্ছাটো তেওঁলোকে কৰি আছিল আৰু সেইটো সফল হ'বলৈ গৈ আছে। তদ্ৰূপ আমিও আমাৰ চিত্তত থকা অন্তৰাত্মাত থকা পৰমাত্মা পৰিচয় এদিন আমি নিশ্চয় দৰ্শন কৰাৰ সৌভাগ্যটো আমি পাম। এয়া হৈছে ভগৱন্তৰ লীলা। আহক আমি উপদেশৰ মাজেৰে পাওঁ। কৃষ্ণ ৰাম শুনা সভা সদমণি ৰুদ্ধৰণি বন্ধ নাৰীৰণি মিতে সুখে আছে কোনো নাৰীৰ সংগ যিটো কৰে অভিলাষ জানিবা আপুনি সিটো সৰ্বনাশ নধন জন সংগে নকৰাৱে স্থিৰ সংগী সংগু যেন কৰে মতি এৰম দুৰ্গতিৰ মন্দিৰ যা নিবা নাৰী সংগ হেন জানি তেজি উই হাৰ যত জান স্বৰূপত ইটো নহি কেঁচাচত সুখ ভোগ ধন জন দেখা শুনা যত একেচাৰে আখিলা যাইবা একেচৰে হৰিত শুনি আছা পুত্ৰ ভাৰ যায় ৰক্ষা কৰে এৰম হেন জানি ইটো আশা মহাগণে চাৰি কৃষ্ণ তভ প্ৰতি কৰা এক বুদ্ধি আপদৰ বান্ধৱ ধৰ বুলি যাক একাংশ ধৰি হৰি হৰি চাৰা
এতিয়া অনিৰুদ্ধ কুমাৰ এতিয়া উশাহ নগৰীত বন্দী হৈ আছে। এতিয়া ভাগৱতে কৈছে কিহৰ কাৰণে অনিৰুদ্ধ বন্দী হ'ব লগা হ'ল। যে অনিৰুদ্ধ কুমাৰো তেওঁ এজন পুৰুষ হিচাপে তেওঁ নীতি নিয়ম সমস্তখিনি জানে বুজে, কিন্তু তথাপিও নাৰীৰ যেতিয়া তেওঁ আকৰ্ষণ পাই গ'ল, নাৰীৰ যেতিয়া সংগ পাই গ'ল, তাৰপিছতে তেওঁ নিজকো চম্ভালিব নোৱাৰা হ'ল। আৰু এই নাৰীৰ কাৰণে সৰুৰ দ্বাৰকাৰ পৰা তেওঁ ৰূপ সলাই দেহ সলাই তেওঁ মাখি হৈ আজি তেওঁ শোণিতপুৰত উষা নগৰীত গোপনে প্ৰৱেশ কৰি কোনেও নেদেখাকৈ এতিয়া তাতে লুকাই থাকি নাৰীৰ সংগ পাবৰ কাৰণে যাওঁতে তেওঁৰ অৱস্থা কি হ'ব পাৰে। আৰু এই কাহিনীটোকে অৱলম্বন কৰি আমাক কৈছে যে সঁচাকৈ বিষয়ৰ সংগত যদি নাৰীৰ স্পৰ্শ যদি আমাৰ হৈ যায়, তেতিয়াহ'লে আমাৰ চিত বুদ্ধি মন সমস্তবিলাক নাৰীৰ এক আকৰ্ষণত লুপ্ত হৈ যায়। গতিকে নাৰীময় হৈ যায়, নাৰীয়ে যেনেকৈ বিচাৰে তেনেদৰে আমি কৰিবলৈ বাধ্য হওঁ। আজি জগতপতি প্ৰভু ভগৱন্তৰ নাতি হৈ উষাই তেওঁ কামনাৰ পুতলাত পৰিণত হৈছে। এইখনত নিজকে ক'ব পৰা নাই মই কোন। এতিয়া তেওঁ দৃষ্টিৰ মায়া তেওঁ আবদ্ধ হৈ আজি নিজৰ শক্তি পৰিচয়টো এতিয়া হেৰাই গৈছে। তাৰোপৰি তেওঁ নিজেই নিষিদ্ধ কৰ্মত তেওঁ গৈ যুক্ত হ'ব লগা হৈছে। কি নিষিদ্ধ কাম? যে ৰাজপ্ৰসাদৰ কোনেও নজনাকৈ ৰজাৰ যি নীতি সেইবিলাকক উলংঘা কৰি আজি তেওঁ গোপনে গোপনে চোৰৰ দৰে অন্তঃপুৰত প্ৰৱেশ কৰি তেওঁলোকে বাহিৰত ওলাব নোৱাৰা এটা অৱস্থা চলি আছে। এইকাৰণে আমাক এই জ্ঞানটো দিছে যে আন ধৰণৰ জনসংগে নকৰাকৈ দূৰ স্থিৰ সংগী সংগ যেন কৰে মুখী মোৰ দুৰ্গমীয় মন্দিৰ জানিবা নাৰী সংগ হেৰজনে তেলিও বিহাগ যত ৰংগ। মই ডাঙৰ কথা কৈছিলোঁ। জয় কৃষ্ণ। যিখিনি কাৰণে আমি এতিয়া হাহাকাৰ কৰি আছোঁ, আমি যদি নাৰীৰ সংগ নলওঁ, স্থিৰ সংগ যদি নলওঁ, আমাৰ গৃহখন নচলে, সংসাৰী ধৰ্মও প্ৰৱৰ্তন নহয়। কিন্তু আজি ভগৱানে কৈছে স্থিৰ মায়াত তুমি বন্দী হোৱাটো কেতিয়াও উচিত নহয়। নাৰীয়ে তোমাৰ মোহত মোহিত হোৱাটো বেলেগ কথা, কিন্তু তুমি নাৰীৰ মোহত মোহিত হৈ নিজকে হেৰুৱাই নেপেলাবা। তাক এইটো তেতিয়াহে বৰ ডাঙৰ অধৰ্ম কৰিব। ভাল লগা নাই। এইকাৰণে কৈছে যে নাৰীৰ সংগত পোৱা হৈছে দুৰ্গতিৰ মন্দিৰ বুলি কৈছে। গতিকে পৰামৰ্শ তাৰ পৰা আমি বিৰত থাকিব লাগিব। এতিয়া কেনেকৈ বিৰত থাকিম? জলত যদি আমি নামি তেতিয়াহে গম পাম যে নদীখন কিমান দ। নানামাকে আমি কেতিয়াও কিমান দ আমিতো ক'ব নোৱাৰোঁ। গতিকে সংসাৰ সাগৰত আমি সমস্তবিলাক যেতিয়া আহিছোঁ, সংসাৰৰ মায়াত আমি ডুবিবই লাগিব। সংসাৰৰ মায়াত ডুবাৰ পিছত আমি উপলব্ধি কৰিব লাগিব এই মায়াত ডুবি আমি কি পাইছোঁ, ইয়াৰ পৰা পৰিত্ৰাণৰ কি উপায় আছে। হয়, সংসাৰী মায়াত কৰাৰ পিছত আপোনাৰ কি হয়? নাৰীৰ সংগ লোৱাৰ লগে লগে এজন মুকলিমূৰীয়া যুৱকে কি হৈ যায় যে গৃহৰ মায়াত বন্দী হোৱাৰ সূত্ৰে, নাৰীৰ সংগ ত্যাগ কৰিব নোৱাৰা সূত্ৰে ইন্দ্ৰিয় কামনাত বশৱৰ্তী হৈ কি হয়, সতী সন্ততিকে আদি কৰি যেতিয়া এখন গৃহত নানা ধৰণৰ এতিয়া
দায়িত্ব আহি পৰে, সেই দায়িত্বৰ পৰা আমি কেতিয়াও সাৰিব নোৱাৰা হৈ যাওঁ। কিহৰ কাৰণে? গৃহ অন্তৰ্ভুক্ত কৰিব লগা হোৱাৰ কাৰণটো কি? এগৰাকী নাৰীৰ সংগ পোৱাৰ কাৰণে। কিন্তু তাৰ মাজেৰেও আমি নিজকে কেনেকৈ মুক্ত কৰাব পাৰোঁ? এতিয়া মুক্ত কৰা মানে এইটো কথা জানিব লাগিব যে মুক্ত আমি নিজে নিজে হ'ব নোৱাৰোঁ। নদীত পৰাৰ পিছত, সংসাৰ জলত আমি পৰাৰ পিছত, সংসাৰ জলতেই থাকি তাতে উপঙি হ'লেও, তাতে আশ্ৰয় কৰি হ'লেও আমি তাতে জীয়াই থকাৰ প্ৰৱণতাখিনি আমি পাব লাগিব। এতিয়া জলত যিবিলাক পানী নেথাকে, জলচৰ উদ্ভিদবিলাক, জলচৰ উদ্ভিদবিলাকে জলত থাকিহে তেওঁলোকে জীৱনী শক্তি পায়। স্থলত জানো সেই জীৱনী শক্তি পাব নালাগে। মেটেকা চপৰা যদি আপুনি জলৰ পৰা উঠাই আনি পেলাই বামত পেলাই দিয়ে, সি কিমান সময়লৈকে তেওঁ জীয়াই থাকিব? কিছু সময়ৰ পিছতে তেওঁ শুকাই লেৰেলি যাবলৈ উপক্ৰম হ'ব। কিন্তু জলতে তেওঁ আছে, কিন্তু জলতে তেওঁ আহাৰ খাই আছে, কিন্তু জলে তেওঁ ডুবাব পৰা নাই, জলতে তেওঁ উপঙি আছে। তৎপূৰ্বে সংসাৰী জীৱবিলাকে সংসাৰৰ পৰা সমস্ত ৰূপ, ৰস, গোন্ধ, স্পৰ্শ সমস্তখিনি লৈ আমি জীয়াই থকাৰ অভ্যাসটো কৰিব লাগিব। সংসাৰৰ মায়ে যে আমাক ডুবাই নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰযত্ন কৰিব পাৰিব লাগিব। কেনেকৈ কৰিলে সেই তত্ত্বটোহে আমি বিচাৰিব লাগিব। কোনে এই মহাশক্তিখিনি আমাক দিছে? গতিকে এই শক্তিখিনি লৈ আমি কি কৰিছোঁ? সংসাৰৰ মায়াত আমি আবদ্ধ হৈছোঁ। কাৰণ ক্ৰোধ, মোহ, মাত, মৎসৰ্যকে আদি কৰি এই 6 ৰিপু কোনে দিছে? স্বয়ং ভগৱন্তে আমাক দিছে। গতিকে ভগৱন্তে দিয়া এই ৰিপুবিলাকক আমিতো পৰিত্যাগ কৰিব নোৱাৰোঁ। এই ৰিপুবিলাকক আমি লগতে ৰাখিব লাগিব। যি মুহূৰ্তলৈকে কাৰণ, ক্ৰোধ, লোভ, মোহ এই সমস্তবিলাক আমি দমন কৰিব নোৱাৰোঁ। দমন কৰা মানে তাক নিষেধ কৰা নুবুজায়। দমন কৰা মানে তেওঁলোকক শাসন কৰি আমাৰ মতে চলিবৰ কাৰণে বাধ্য কৰোৱা এটা ব্যৱস্থা। গতিকে আমাৰ এই ইন্দ্ৰিয় বৰ্গক আমি তেনেদৰে যদি হৰণ দিব পাৰোঁ, তেতিয়াহ'লে আমি মায়াত থাকিও আমি মায়াৰ পৰা মুক্ত হ'ব পাৰোঁ। চাওকচোন, কৰ্দম দেখি ব্ৰহ্মাই ক'লে যে তুমি সংসাৰী হ'ব লাগে, তুমি বিয়া পাতিব লাগে, এগৰাকী নাৰীৰ সংগ লৈ সৃষ্টিখন বঢ়াব লাগে। এই কথাটো ঠিকে আছে। কিন্তু কৰ্দমে কি বুলি গ্ৰহণ কৰিলে? কৰ্দমে গ্ৰহণ কৰিলে যে মোৰ অন্তৰাত্মাত যিমানখিনি কামনাৰ শক্তি বা ইন্দ্ৰিয়ৰ আসক্তি, এই সমস্তবিলাকক মই ঈশ্বৰৰ অৰ্পণ কৰিব লাগিব। ঈশ্বৰক মই সমৰ্পণ কৰি, ঈশ্বৰৰ পৰা মই আজ্ঞা লৈ, ঈশ্বৰৰ পৰা মই আশীৰ্বাদ লৈ, সেই শক্তিসমূহৰ জৰিয়তে ঈশ্বৰৰ কৰ্মত যেন মই সেইখিনি পৰিচালিত কৰিব পাৰোঁ। এই ব্যৱস্থাৰ মাজেৰে তেওঁ ভগৱন্তৰ ওচৰত গৈ তেওঁ কিমান হাজাৰ বছৰ তপ কৰিলে। তাৰপিছতো ভগৱন্তে আহি দেখা দি কি ক'লে যে তোমাৰ মনোমত ভাৰ্যাগৰাকী পৰহি দিনাখনে আহি তোমাৰ ওচৰত উপস্থিত হ'ব। তাকেই তুমি বিয়া পাতি তেওঁৰ লগতে সংসাৰ কৰি তুমি সংসাৰৰ ধৰ্মটো ৰক্ষা কৰিলা। তাৰপিছত কি কৰিলে? 3 দিনাখনৰ দিনাখনে ঈশ্বৰে কোৱা মতে আহি তেওঁৰ মনোমত ভাৰ্যাগৰাকী আহি উপস্থিত হ'ল। বিধিমতে বিবাহ কাৰ্য সম্পন্ন হ'ল। বিধিমতে বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পিছত এতিয়া স্বাভাৱিকতে সংসাৰী লোকসকলৰ সম্বন্ধ আনৰ পৰা আঁতৰি গৈ সেই স্বামী আৰু স্ত্ৰীৰূপী সেই নাৰী আৰু পুৰুষৰ বাহিৰে বেলেগ কথা তেওঁলোকৰ মনলৈকে নাহে। কিন্তু কৰ্দমে কি কৰিলে?
বিধিমতে বিবাহখন পাতি তেওঁ সেই ইন্দ্ৰিয় আসক্তিত ডুবি নাযায়, তেওঁ ভগৱন্তৰ ওচৰলৈকে আকৌ তেওঁ দৌৰি গ'ল যে হে প্ৰভু, তোমাৰ কথা মতে মই সংসাৰী হ'বলৈ গৈ আছো, কিন্তু সংসাৰী কৰ্মখিনি ইন্দ্ৰিয় কৰ্মখিনি কৰিবলৈ যাওঁতে সেইখিনি কৰ্ম যেন তোমাৰ কৰ্ম হয়। সেই আসক্তিখিনি, কাম আৰু আসক্তিখিনি, মায়াৰ মোহখিনি তোমাৰ নামত মই উৎসৰ্গা কৰিব বিচাৰিছোঁ। তুমি মোক কৃপা কৰা, যি কৰ্ম কৰিলে তোমাৰে কৰ্ম সাধন হ'ব। সেই ৰূপে তেওঁ নিজৰ ভাৰ্যাৰ ফালে এবাৰো নাচালে, গৈ তেওঁ আকৌ প্ৰকট হ'লে আৰু নাৰী ধৰ্ম ৰক্ষা কৰি দেৱকীয়ে স্বামী সেৱা কৰাৰ কাৰণত স্বামীৰ ওচৰতে তেওঁ সদায় সেৱাৰে বন্দী হৈ থাকিব লগা হ'ল। কিন্তু এই কামুক পুৰুষৰূপী বিবাহিত এজন পুৰুষে নাৰীৰ প্ৰতি অকণমান আকৃষ্ট নহয়, বিষয়ত আকৃষ্ট নহয়, সেইখিনি আকৃষ্ট কৰ্মখিনি ঈশ্বৰ সমৰ্পণ কৰিবলৈ যাওঁতে কি হ'ল যে ভগৱন্তে নিজেই আহি পুত্ৰৰূপে জন্মগ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ল। তদ্ৰূপ আমি সংসাৰী মায়াত আমাৰ যিমান কৰ্ম হ'ব, সেইখিনি যদি ঈশ্বৰক সমৰ্পণ কৰি যদি কৰ্মখিনি কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও ইন্দ্ৰিয়ৰ দুখালত কেতিয়াও আহিব নোৱাৰে। এতিয়া কৰ্তব্যকে স্ত্ৰী সংগত পায়ো তেওঁ কিন্তু কোনো কাৰণতে মায়াত ডুবি নগ'ল আৰু এটা সময়ত তেওঁ ঈশ্বৰ পুৰুষক জন্ম দিয়াৰ পিছত তেওঁ পুনৰ এই সংসাৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ল। এই তত্ত্বটোকে আমাক আজি উষা অনিৰুদ্ধৰ কাহিনীৰ মাজেৰে আমাক বুজাবৰ কাৰণে প্ৰযত্ন কৰিছে। এটা লৌকিক এটা কাহিনী হিচাপে কৈছে যদিও আচলতে এইটো এটা পাৰমাৰ্থিক বা আধ্যাত্মিক এটা কাহিনী, এটা আখ্যান। এই আখ্যানটোৰ আলমত আমি যিখিনি বুজিব লাগে, জানিব লাগে, আমি নিজক লৈ, নিজৰ দেহক লৈ, নিজৰ সত্তাক লৈ আমি সেইখিনি উপলব্ধি কৰিব পাৰিলে পৰম উপকাৰ সাধন হ'ব। আৰু যিখিনি নহওক বহুখিনি সময় আমি আপোনালোকৰ মাজত আমি আলোচনা কৰি